কৰিম বুলি ভাবিছিলো মই মেট্ৰিকত মানে একদম প্ৰথম LP স্কুল 193 নং কঠলমৰা প্ৰাথমিক বিদ্যালয় কন্টেন্ট এটাই যদি বেলেগ কিবা এটা দিছি যদি সিয়া যদি বেছিকে যদি ভিউজ হৈছে অংকুৰে দিব যদি মোৰ কিবা এটা আহিছে অংকুৰে দিব যদি জন্দাৰ কিবা এটা বেছিকে আহিছে মই দিম আমাৰ গোটেই কথা মানে মই যদি ৰাম কওঁ এই ৰামটো আম কৰি দিব মই তাতে দেখোন ধুনীয়া ছোৱালীটোৱে কি ড্ৰেছ পিন্ধি আহিছে মই মানে এইখিনি মানে বৰ্তমান চলি আছে আৰু যদিও মানে সেই আৰু কথাটো মই এইখিনি বেছিকে গুৰুত্ব দিয়ে দিয়ক কাৰণ তাতে ধুনীয়া ছোৱালী বেছি পায় না মেইনলি থাম্বনেলখন ছোৱালীক দিব তেতিয়া ভিউজ পাব তো বহুত দিনৰ মূৰত আজি এটা ধুনীয়া এটা ভিডিঅ' লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি আছোঁ মই টিহুত আৰু টিহুত মানে ৰৈ ৰৈ বিনালে চলি আছে চবে চাইছি না জনাই খাচ সেইটো কমেণ্ট কৰিব আজি নেক্সট আজি মানে এটা বেলেগ ভিডিঅ' আজি ব্লগ নহয় কোনো ধৰণৰ 1 বছৰ ধৰি ভিডিঅ' বনোৱা নাই আজি মানে ৰেণ্ডমলি মানে হঠাৎ এটা জোচ আহি গ'ল গোটেই মেহানক দেখি কিনে তো সেইকাৰণে আজি মানে এটা পডকাষ্টক লগি আপোনালোকক স্বাগতম জনাইছোঁ পডকাষ্ট মানে কি কিছুমান কুৱেশ্যন সুধিম আৰু মোৰ লগত আছে একদম ইয়াৰ পৰা আহিছোঁ এইফালে আমাৰ চিন্ময় দা আছে কি ক'বা ফাৰ্ষ্ট কি ক'ম মানে ৰৈ ৰৈ বিনালে আহি আছে মানে আইছি সকলোৱে চাওক চিনেমা হলত আমাৰ টিহুত নতুনকে চিনেমা হলটো মুক্তি পাইছি সকলোৱে আহি কিনে ৰৈ ৰৈ বিনালে চাওক প্ৰথমতে এইখিনিয়ে ক'ম আৰু জয় জুবিন দা আৰু এইফালে আছে আমাৰ টিহুৰ অংকুৰ মানে টিহুবাসীয়ে সকলোৱে চিনিয়ে পায় এই দুজনক চিনি ঠিকে আছে তো সেইটোৱে ক'ম জুবিন দাৰ মানে কি ৰৈ ৰৈ বিনালে চিনেমাখন কোনে কোনে চালে আৰু কোনে কোনে চাব বাকী আছে মানে চাওক আৰু সোনকালে সেইটো পোনপ্ৰথম আৰু ক'লো আৰু এইফালে আমাৰ এক্স ইউটিউবাৰ অৰ্থাৎ জোন কলিতা আমাৰ জোন দা নমস্কাৰ এতিয়া ক'ম মোৰ দুগৰাকী কৈছে মইনো কি ক'ম মই তাকে ক'ম যিসকলে ছবিখন চালে তেওঁলোকে চালে আৰু যাই ছবিখন চোৱা নাই বৰ্তমান ৰৈ ৰৈ বিনালে আহক চিনেমা হলক আহক অনলাইন টিকট বুক মাই শ্ব'ত এভেইলেবল মানে কিজানি আছে না আছে 6 তাৰিখে ক'লে তাৰপিছত আপোনালোকে পাই যাব আৰু অফলাইনতো আপোনালোকে যোগাযোগ কৰক চবে চোৱাটো বিচাৰোঁ কাৰণ এখন আমাৰ ঈশ্বৰ পুত্ৰৰ মানে মুভি জুবিনদাৰ এই সৃষ্টিৰাজি ইমানতে শেষ হ'ব আৰু জুবিনদাৰ সৃষ্টি কিন্তু নাপাওঁ আৰু সেইকাৰণে আশা কৰিছোঁ সেইটোৱে আৰু তো এতিয়া চেণ্ডেল পিন্ধা অলপমান কমফৰ্টেবল হওক গোটেইকেইটাই ধুনীয়াকৈ আমি খোজকাঢ়ি যোৱাৰ কথা পাতিম একদম কেমেৰা আউকি যা ইয়াতে হ'ব নেকি তো এতিয়া একফালৰ পৰা কুৱেশ্যন সুধিম মই যে ইউটিউবত অহা কাৰণটো কি মানে ভাবছিলা না ৰেণ্ডমলি প্লেন হৈ কিনে ইউটিউবত আহিলা আচলতে মোৰ এনে হেন নাছিল প্ৰথমতে কিছুমান ভিডিঅ' পাওঁ যে ধৰা এতিয়া আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ বুলি কওঁ ডিম্পু বৰুৱা তেখেতৰো প্ৰথমতে ভিডিঅ' চালো চাই কিনে মোৰতো মানে ভালেই আৰু ডিম্পু দাৰ লগত তো চালো চাই কিনে এনেকে পাৰি দেখো আৰু নিজৰ যেখিনি তাৰমানে সেই থাকে নিজৰ মাজত যেখিনি আহি থাকে সেই বস্তুখিনি ৰাইজৰ মাজত দাঙি ধৰিব পাৰি আচলতে কিছুমানে ভাবে যে কি ইউটিউবত আহিলে সদায় টকাৰ কাৰণে আহে বা কিবা মোৰ আচলতে এনেকুৱা নহয় মোৰ ইয়াৰে আগতে এটা চেনেল আছিল যিটো 10,000 ছাবস্ক্ৰাইবাৰ আছিল কিন্তু নিজৰ দখৰ কাৰণে সেইটো উৰি গ'ল কিছুমান তাৰমানে দিব নলগা ভিডিঅ' দি কিনে এনেকুৱা ধৰণৰ বিপদত পৰিছিলোঁ কিন্তু আজি যিটো মই চিকে ট্ৰেভেল ইউটিউব চেনেল চলাই আছোঁ এইটো ধুনীয়াকৈ চলাই আছোঁ আৰু এটা কথা কওঁ যে কোনো এজন ইউটিউবাৰে এনেকুৱাকৈ নাভাবে প্ৰথমতে যে মই ইনকামৰ কাৰণে ইউটিউবত আহিম ইনকামৰ কাৰণে নহয় আচলতে মোৰ কাৰণে মই যদি নিজৰ ভাষাৰে যদি ক'ব যাওঁ মোৰ নিজৰ কথাখিনি তো মই আচলতে বাছ মেমৰি এখন কৰবাৰ কাৰণেহে মই ইউটিউবত আহিছিলোঁ তো তোমাৰ ফাৰ্ষ্ট ষ্টাৰ্টিং কিমান চনৰ পৰা আহিছিল আৰু ইটাকলৈ কেইবছৰ হ'ল ইউটিউবত মোৰ 6-7 বছৰমান হৈ গ'ল মোটামুটি 2018 না 19 পৰা আহিছোঁ ইউটিউবত তো এতিয়া তোমাৰ জাৰ্নিটো ষ্টাৰ্টিঙৰ পৰা ইটাকলৈকে কেনে তো পোনপ্ৰথম মই মানে জিঅ' সৰু যে জিঅ' মোবাইল আছিল সেই জিঅ' মোবাইলত মানে ভিডিঅ' চাইছিলোঁ খুব ডিম্পু দাহঁতৰ ভিডিঅ' চাইছিলোঁ বিকাশ দাহঁতৰ তো তেনেকে মানে মোৰ মাইণ্ডত আহিল যে ময়ো কিবা বনাব পাৰোঁ নেকি সেনেকে একদিন বেক কেমেৰাদি ভিডিঅ' বনাই এটা ৰাস্তাতে ভিডিঅ' বনাই গৈছিলোঁ তাৰপিছত তেনেকে এটা নিচা লাগি গ'ল বস্তুটোৰ প্ৰতি তো তেনেকে 2020 চনৰ পৰা এতিয়ালৈকে মানে বনাই আহিছোঁ আৰু এই জাৰ্নিটোত বহুত মানে ঘাট প্ৰতিঘাট পাৰ কৰি আহি বৰ্তমান আজি সেই আৰু এইখিনি জেগা পালো আৰু বাকী ইটা যিটো মানে তোমাক মানুহে টিহুৰ অঞ্চলৰ মানুহে চিনি পায় বা তোমাকো চিনি পায় অনুভৱটো কেনেকুৱা যে মোক 10টা মানুহে আগতকে মানে ইটা বেছিকে চিনি পোৱা হৈছে তো কেনে সেইটো বস্তু ভাল লাগে যেতিয়া আমি ক'ৰবাত মানে টিহুতে অলপ বেলেগত বাৰু ইমান আমাক নাচায় তো টিহুতে যেতিয়া ওলাই আহো তো এনেকে মাতে যে অংকুৰ দা সেনেকে অকস্মাত এজন ল'ৰাই মাতি দিয়ে তো বহুত বেছি ভাল লাগে তেতিয়া এজন অচিনাকি ল'ৰাই এনেকে মাত দিলে তো সেইকাৰণে মানে বৰ্তমানো আমি টকাৰ কাৰণে অহা নাই ইউটিউবত আহিছোঁ অনলি ফৰ মানে ভিডিঅ' বনাই ভাল পাওঁ মানে সেইটোৱে আৰু বাকী আমাৰ লগত যিহেতু আছে আমাৰ এক্স ইউটিউবাৰ যি মানে
ইউটিউবত আহিছিল আৰু এটা মানে কিবা এটা ক্ৰিয়েট কৰি কিনে মানে নহয় হৈ গৈছে তো জোনদাই মানে মেট্ৰিকৰ এটা ট্ৰেণ্ড এটা মানে আৰম্ভ এটা আৰ্টিষ্ট বুলি যেন কয় সেইটোৱে আৰু তো আৰম্ভণিৰ পৰা যেতিয়া শেষ কৰলো শেষকলৈকে ক আৰু কিয় এলা সেইটোও ক প্ৰথমতে কওঁ মানে এই ধৰা যেনেকে কৈছা সেনেকে নহয় বাৰু এনে সাধাৰণ আৰু এটা চেষ্টা এইটো সাধাৰণ চেষ্টা নহয় কাৰণ কিয় ৰিপৰ্টাৰেও আজিলৈকে সেই মেট্ৰিকৰ কণ্টেণ্ট বনোৱা নাছিল হয় না আৰু যেতিয়া তুমি সেইটো কৰাৰ পিছত চব ইউটিউবাৰ হওক চব ৰিপৰ্টাৰ হওক চবে মানে আহি গৈছিল। আচলতে এটা কথা কওঁ মই জোনদাই যেতিয়া মানে ইউটিউবত সেই ভিডিঅ'টো দিলাক দিয়াৰ পিছত এনেহেন নহয় যে জোনদাই এৰি দিছে যেতিয়া তাৰ মানে মেট্ৰিক পৰীক্ষা আহে তেতিয়া জোনদাৰ যিটো মানে মেট্ৰিক পৰীক্ষাৰ প্ৰতি এটা সেই থাকে এক বছৰৰ মূৰত কেতিয়াবা দেখা দিয়ে কিন্তু কি যদিও জোনদা ইউটিউবত বা ছচিয়েল মিডিয়াত এক্টিভ নাই কিন্তু আমাৰ সৈতে মানে কেনেকুৱা কি মানে ফুললি এক্টিভ আৰু প্ৰত্যেকটা কন্টেন্টত আমাক হেল্প কৰে আৰু সেনেকুৱা মোৰ ফালৰ পৰা এটা প্ৰশ্ন জোনদালৈ তুমি এক বছৰ পিছত কিয় মানুহটো মানে জাগ্ৰত হোৱা এইটো কিন্তু বহুত চাটকাৰ মানে মোৰ প্ৰথমতে জাৰ্ণিটো অলপমান মই কৈ লওঁ মই প্ৰথমতে কিন্তু ফেচবুকত ভিডিঅ' দিছিলোঁ বহুতে গম নাপায় হয়তো ফেচবুকত তাতে ভিউজ বেছি নাহে ক'ৰবাত 20টা ধৰা 15টা সেনে এনেকৈ ভিউজ আহে তাতে মই এৰি দিয়া নাছিলোঁ বহুত মানে ঠাট্টা বিজাল আৰু কৰি থাকা চৰি হা একো নাই এনে কাটি অফ নকৰবা তাৰপিছত আনকাট ভিডিঅ' মানে কি বহুতে মানে কি কি ভিডিঅ' বনাইছে পাগল হ'ল নেকি আকলা আকলি বকি থাকে তেতিয়া বস্তুটো কেনে নাছিল ন অংকুৰ মানে সেই সময়ত তাৰ মানে কেমেৰা এটা জেগাত যদি কিবা এটা কৰি থাকে মানুহে আচৰিত ভাবে মানে কিনো বকি আছে কিনো মানে আনকমফৰ্টেবল পায় মানুহবিলাকে কি বা কৰলা তাৰপিছত সিনকে তাৰপিছত ভাবলো আৰে তাৰপিছত ডিম্পুৱাৰ ভিডিঅ' বিকাশৰ ভিডিঅ' তাৰপিছত মানে ভূখণ্ডা কিন্তু সেই সময়ত পুৰা আছিল ভূখণ্ডাৰ ভিডিঅ' এনেকে চাই আছামিজ মিক্সাৰ তাৰপিছত আমিও আৰুচোন আমাৰো কেমেৰা তাৰপিছত এনেকে ভাবি কৰি ভিউজ টিউজ নাহে ক'ৰবাত 200 ক'ৰবাত 100 এইবোৰ ৰিলেট কৰিব পাৰিব কথাটো তথাপি আমি কিন্তু এৰি দিয়া নাছিলোঁ বোলে চিন্ময় মই পিছত লাভ পালোঁ অংকুৰে কয় জোনদা অমুক কৰোঁ বলা বলা আমি মাখিবাৰ হবা যাওঁ সৰ্থেবাৰী হবা এনেকে কৰি তাৰপিছত এটা এনে দিন আহিল হয়তো এটা বস্তু আমি গম পাইছোঁ যে আমি যদি কিবা এটা বস্তু যদি লাগি থাকোঁ একদিন ভগৱানে মূৰ দাঙি চাই বুলি কয় এই মেট্ৰিকৰ এনে এটা আহিছে সেই সময়ত তাৰমানে বাহিৰৰ ইউটিউবাৰবিলাকে কৰা আছিল কিন্তু অসমত সেই বস্তুটো নাছিল মই প্ৰথমতে মই ভাবছোঁ যি হৈ হওক আৰু চবৰে এটা চাবৰে ৰিভিউ কাৰ কেনে পৰীক্ষা হয় এনেকা মানে ভিউজ মাৰছোঁ 1.5 লাখ 1,60,000 মোৰ মাথা নষ্ট হৈ গৈছে মোৰ নিচিনা য'ত নেকি 100-200 মানুহ এটা এনেকে 1.5 লাখ মাথা নষ্ট হৈছে অংকুৰে ফোন মাৰে তাৰপিছত এনেকে চিন্ময়কো লগ পালোঁ চিন্ময় বোলে জোনদা কি হ'ল বোলে অকস্মাত কয় কিন্তু এনেকে বানালে তাৰপিছত সেই বস্তুটো পৰ্টেল চেনেল কাভাৰ কৰলাক মিডিয়াই যে চিন্ময় কৰ দৰে বা অংকুৰে কৰ দৰে সেইখিনিয়ে জাৰ্ণি আৰু বৰ্তমান তাৰপিছত এৰি দিয়াতে বাৰু পিছত কম আৰম্ভণি কেতিয়া কৰিছিল সেইটো আৰম্ভণি মই মানে লেটকে কৰিলোঁ মই 2021 পৰা আৰম্ভণি 21 পৰা বাকী এতিয়া যিহেতু আমাৰ গোটেই জাৰ্ণিখিনি ষ্টাৰ্ট হ'লেই এতিয়া আমি আহোঁ এডুকেশ্যনক লগি তো তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কওক কি হ'ব লাগে পঢ়া কি হাইস্কুলৰ পৰা একদম কওক বোলে মই হাইস্কুলতে পঢ়িছিলোঁ হাইস্কুল দি কিনে মই কলেজতে পঢ়িছোঁ এনেকৈ পুৰা একদম ষ্টেপলি কওক মই আচলতে প্ৰথমতেতো আমাৰ গাঁৱতে মানে কি যিখন স্কুল আছিল তৰুণ প্ৰাথমিক বিদ্যালয় বুলি তাতে মই প্ৰথমতে মানে কি LP স্কুলৰ বা অংকনবাদী হওক এইখিনি কৰিছিলোঁ তাৰপিছত মানে টিহুৰ চকত যি বাসন্তী হাইস্কুল আছিল সেই বাসন্তী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিলোঁ কিন্তু তাতেও এটা ছাছপেঞ্চ আছে বহুতে হয়তো গম নাপায় যে মই মেট্ৰিক পৰীক্ষাৰ প্ৰথম যেতিয়া মই মেট্ৰিক পৰীক্ষা দিওঁ তেতিয়া মই প্ৰথমবাৰ তাৰমানে অলপ কিবা মাৰ্কৰ কাৰণে মোৰ ৰিজাল্ট বেয়া হ'ল যে এনেকুৱা নহয় যিকোনো বস্তু এটা কৰাৰ সময়ত মানে ধৰক মই পৰীক্ষাটো লিখি আহিছোঁ অহাৰ পিছত এনেকুৱা নহয় যে মোৰ এনেকুৱা লগা নাছিল যে মোৰ ৰিজাল্ট বেয়া হ'ব তাৰপিছত এনেকৈয়ে দি আহিলোঁ তাৰপিছত ৰিজাল্ট আহিল বেয়া হ'ল কোনেও যে এনেকৈ কোৱা নাই তোৰ ৰিজাল্ট বেয়া হৈছে কিবা হৈছে তাৰপিছত মই নেক্সট ইয়াৰ যেতিয়া মেট্ৰিক পৰীক্ষা আৰু দিলোঁ তেতিয়া আৰু দুগুণ তাৰমানে বেছি ভালকৈ পঢ়িলোঁ আৰু নেক্সট টাইম মই আচলতে ৰিজাল্ট 3rd পাই কিনে মানে পাছ কৰিছোঁ যদি এতিয়াৰ সময়ত যদি ক'ব যায় সেই সময়ত 3rd আৰু এতিয়া 2nd বা 1st পোৱা মোৰ মতে ক'ব গ'লে এইখিনি আগৰ তাৰপিছত মই সেই কৰিলোঁ ITI কৰিলোঁ তাৰপিছত আৰু বাকীখিনি আৰু এইখিনি আৰু বাকী এতিয়া অংকুৰ দাতটো কোৱা তো ময়ো পোনপ্ৰথমতো মেট্ৰিকটো টানি টুনি মানে 2nd ডিভিজন পাই পাছ কৰিলোঁ হাই ছেকেণ্ডাৰীও সেনেকৈ 2nd ডিভিজন পাছ কৰিলোঁ মানে ফেইল কৰিম বুলি ভাবিছিলোঁ মই মেট্ৰিকত মানে একদম গৌৰু আছিলোঁ তাৰপিছত মানে ডিগ্ৰীটো সেনেকৈ টানি টুনি পাছ কৰি এতিয়া আছোঁ আৰু এনেকৈ বেকাৰ সন্তান মালিক BA পাছ আৰু আমাৰ ছাৰে কিমান মই প্ৰথম LP স্কুল 193 নং কঠলমৰা প্ৰাথমিক বিদ্যালয় তাৰ পৰা জাৰ্ণি আৰম্ভ হৈছে তাৰপিছত মই জলখানা বুধৱান হাইস্কুলত মানে সেইটো পাছ কৰিলোঁ তাৰপিছত হায়াৰ ছেকেণ্ডাৰী মাখিভাহা হায়াৰ ছেকেণ্ডাৰীৰ পৰা মই উত্তীৰ্ণ হ'লোঁ
তাৰপিছত মই BA টিহু কলেজত কৰিলোঁ। তাৰপিছত BA পাছ কৰি মই আৰু মানে MA গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মানে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ ইংৰাজী সাহিত্যত। তো এইখিনিয়ে আৰু। আৰু বাকী এতিয়া ইউটিউবৰ বাহিৰে আৰু এক্সট্ৰা কি কাম কৰি আছা? মই বৰ্তমান তাৰমানে যিহেতুকে ITI কৰিলোঁ, ITI কৰি উঠি কিনে মই ইলেক্ট্ৰিচিয়ান কৰিছিলোঁ। তো ইলেক্ট্ৰিচিয়ান কৰিলেতো আৰু লাইনৰ খিনি এতিয়া বৰ্তমান APDCL আণ্ডাৰত যিবিলাক এতিয়া স্মাৰ্ট মিটাৰ লগাই থকা হৈছে, সেই তাৰে তাৰমানে কি সেইত কৰি আছো আৰু মিটাৰ লগোৱা বা মিটাৰ ইনষ্টলেশ্যনৰ যিখিনি কাম থাকে বা কোনোবাত লাইন কাটা গ'ল গৈ কিনে ৰিকানেক্ট কৰিব লাগে, এইবিলাক কাম কৰি আছো বৰ্তমান সময়ত। আৰু বাকী অংকুৰ দা এতিয়া মইতো বহুত কৰিছো। মই চুইগি, জমেট', তাৰপিছত তোমাৰ প্ৰাইভেট জবো কিবা কিবি সৰু সুৰা কৰি থাকো। তাৰমানে মই এনেকুৱা নহয় যে মই এইটো কামেই কৰিম। মই মানে কেতিয়াবা কোম্পানীত কাম কৰো, কেতিয়াবা চুইগি মাৰিব যাওঁ। মানে মোৰ সেই নাই আৰু কামৰ মানে চব কৰি থাকো আৰু এনেকুৱা চলি গ'লে হ'ল। বাকী জনদাই এতে কপি পেষ্ট এতে কৰি দিলে হ'ল। মানে এওঁ যিটো কথা কৈছে সেয়ে মানে একে। একে। তো আৰু এতিয়া যদি মই কওঁ গোটেইকেইটাকে সুধিছো এইটো কুৱেশ্যন যে বৰ্তমান কণ্টেণ্ট বেছি মেটাৰ কৰে নে কনচিষ্টেঞ্চিটো মেটাৰ কৰে? এতিয়া যদি ক'বা যদি যাওঁ, কণ্টেণ্ট হিচাপত যদি চাবা লগা যায়, কণ্টেণ্ট এটাই যদি বেলেগ কিবা এটা দিছি, যদি সিয়াৰ যদি বেছিকে যদি ভিউজ হৈছে, অংকুৰে দিব। যদি মোৰ কিবা এটা আহিছে অংকুৰে দিব, যদি জনদাৰ কিবা এটা বেছিকে আহিছে মই দিম। আচলতে এনে হ'ব লাগে, সকলোৰে নিজা নিজা কনচেপ্ট হ'ব লাগে। যদি মই এটা ভিডিঅ' বনাব গৈছো, মই যদি কৈছো এয়া চাওক মই ভাত খাই আছো, মোৰ যদি লগতে যদি ভাত খাই থকা ভিডিঅ'টোৱে যদি বনাই, সেই মোৰ যদি ধৰক কথাৰ কথা 10টা ভিউজ গৈছে, ইয়াৰ 5টা যাব। এনেকুৱা হ'ব নালাগে। মানে কণ্টেণ্ট যদিও মানে এটা হয়, কিন্তু মানে ৰসটো বেলেগ বেলেগ হ'ব লাগে। যেনে আমি চিন্ময় ভাইৰ এটা ইনফৰমেশ্যন পাওঁ আৰু অংকুৰ ভাইৰ আমি সেই পাওঁ, কি বুলি কয়, অলপমান এণ্টাৰটেইনমেণ্ট পাওঁ। গতিকে এনেহেন হ'লে কণ্টেণ্ট এটা হ'লেও বিশেষ অসুবিধা নহয় চাগে ন? কি চিন্ময়? নহয় নহয় নহয়। আচলতে কি, এতিয়া মোৰ যেনেহেন হয়, মানে মই যিটো ভিডিঅ' বনাওঁ, আমাৰ অংকুৰে মোতকৈ অলপ বেলেগকে বনায়। আমাৰ গোটেই কথা মানে মই যদি ৰাম কওঁ, এই ৰামটো আম কৰি দিব। তাৰমানে এটা ভিডিঅ' বনাওঁ, আমি ধৰি লওক কোনোবা এটা জাগাত যে ভিডিঅ'টো বনাম, সেইটোত সম্পূৰ্ণ ইনফৰমেশ্যন খিনি দিব। কিন্তু মই মানে সম্পূৰ্ণ ইনফৰমেশ্যন নিদিওঁ। মই তাত কিবা অলপ এণ্টাৰটেইনমেণ্ট দিব চেষ্টা কৰো। ধৰি লওক এই পূজাখনত মানে কেনেকুৱা কি বস্তু সেইখিনি দেখুৱাইছে, যে কিমান চনত সেই হৈছে। মই তাতে দেখুৱাম ধুনীয়া ছোৱালীটোৱে কি ড্ৰেছ পিন্ধি আহিছে। মই মানে এইখিনি ওপৰত মানে বৰ্তমান চলি আছে আৰু যদিও মানে সেই আৰু কথাটো মই এইখিনিত মাথা মাৰো, ই তাৰমানে এইখিনিত আমাৰ আৰু মিল নাই। আৰু এটা কথা কওঁ, অংকুৰে তাৰমানে যাই কিনে অন্য মাথা নামাৰে। যদি ই পূজা এখনত গৈছে বা ক'ৰবাত যদি কিবা ফেচাজ হৈছে, এই ফেচাজত বেছিকে গুৰুত্ব দিয়ে দিয়ক, কাৰণ তাতে ধুনীয়া ছোৱালী বেছি পায় না। মেইনলি থাম্বনেইলখন ছোৱালীক দিব, তেতিয়া ভিউজ পাব। এইটো ভাই চলি আছে বৰ্তমান। যিহেতু আমি ভিডিঅ' বনাইছো, অলপ ভিউ লাগিব না, যিহেতু সেইকাৰণে আৰু দুয়োটা দিয়া যায় আৰু। একবাৰ আমি সৰ্থেবাৰী সভা চাবা গেলো নেকি, যাই কিনে তাতে কি হ'ল, এহুন দিলা আপিৰ ফটো থাম্বনেইলত, আৰু মই দিলো এজন বুঢ়া তিৰিৰ ফটো। তাৰপিছত ইহঁতে বুঢ়া তিৰিৰে মানুহ। আচলতে বুঢ়া তিৰি আৰু ইয়াৰ মাজত কি পাৰ্থক্য আছে? মই যিখিনি মানে মই নিজে নাজানো, সেইখিনি জানিব ইচ্ছা যায়। ইয়াৰ আৰু মানে কি কেনেকে পতাব পাৰো। ৰিয়েলত এনেহেন নহয় দে অংকুৰ। ৰিয়েলত কিন্তু ইমান সাদা চলি একদম, মানে কেমেৰাত সেনেহেন, ৰিয়েলত মানে অলপ বেলেগ। ৰিয়েলত মই জানো, ৰিয়েলত মানে ছোৱালী তোৱালীকে নামতে আৰু বহুত লাজকুৰীয়া স্বভাৱৰ। কিন্তু কেমেৰা এটা কণ্টেণ্টৰ কাৰণে কিছুমান কৰিব লাগে, বুজে আৰু দৰ্শকেও যে বেয়াও নাপায়। বেয়া নাপায়। আৰু কিছুমানে কয়ও যে আমাক ভিডিঅ'টো লৈ কিবা কৰা, এনেকে কয়। আৰু কিছুমানে হয়তো মোটামুটি 7 কিলোমিটাৰ আগৰ পৰা আপিৰ গালিও খাইছো মানে চৰ মানে খাইছো, মাখিবা চৰ শুনা মানে গালি খাইছো। মানে বহুত ছোৱালী কয় গালি পাৰিছিল। তাৰমানে ভালো লাগে আৰু কণ্টেণ্টৰ মাজত জমি থাকে আৰু এলাকা। বাকী এনে যে মেট্ৰিক পৰীক্ষাৰ কাৰণে মানে তিনকে আৰু প্ৰচাৰ বহুত ফেমাচ আৰু তিনক। চিন্ময় বাৰু এতিয়ালৈকে অহা নাই না আহিছে আমি ভালকে গম পোৱা নাই। মেট্ৰিক পৰীক্ষাত কিন্তু এনেকে নহয়, আহাৰ নিচিনা নহয়। ভণ্টি তুমি কিমান লেখলা, মইনা তুমি কিমান লেখলা, সেনেহেন মোৰ নহয়। মোৰ কি এটাকে ল'ম, ভালকে ল'ম, সেইটোৱে দেখুৱাম বাছ। বাকী এনেই যেতিয়া আহ মানে মেট্ৰিক পৰীক্ষাৰ ভিডিঅ' কেনেহেন এটা মানে সেই লাগে, অডিয়েঞ্চে যেতিয়া মানে ল'ৰাখিনি বা ছোৱালীখিনি আহে, তেতিয়া তোমাৰ লগত কেনেহেন কানেক্ট কৰিব পাৰে না নৰে? এইটো জন্দাৰ পৰা শিকিছো। মানে জন্দা আমি একেলগে যেতিয়া যাওঁ, আমি গোটেইখিনি ষ্টুডেণ্টৰ লগত কানেক্টটো মানে বজাই ৰাখিব চেষ্টা কৰো। যাই কিনে ডাইৰেক্ট মানে কেমেৰাটো সেই নকৰো আৰু
মানে কমফৰ্টেবল কৰাই তেখেতসকলক মানে বস্তুখিনি কৰা যায় এটা কথা কম চাওক বহুতে ভাবে কি মানে মেট্ৰিক পৰীক্ষাত ডিষ্টাৰ্ব দিবা আহিছি বা সেইটো নহয় আচলতে বস্তুটো কি আমি প্ৰপাৰ ষ্টাডি কৰি যাওঁ অধ্যয়ন কৰি যাওঁ ভাল অধ্যয়ন কৰি যাওঁ কোনটো লেচনৰ কি থাকে আমাৰ ডিছকাছ থাকে মানে গোটেই কেইটাৰে 1 ঘণ্টামান আমি মানে গোটেইখিনি সেই কৰা যায় ৰিচাৰ্চ কৰি যাওঁ যাতে আমি যাতে মানে ছোৱালীটো যদি কয় অমুক কুৱেশ্যন আমি যাতে সেই কুৱেশ্যনটোৰ যাতে মোকাবিলা হ'ব পাৰোঁ অলপ আমাৰ ফালৰ পৰা আমি চেষ্টা ৰাখোঁ যাতে প্ৰত্যেকটা কুৱেশ্যন আমি জানো বা উত্তৰবিলাক অলপ চলপ জানো ইমানটো সম্ভৱ নহয় বাৰু পাৰাখিনি আমাৰ ষ্টৰিবিলাক মনত থাকেই বাৰু যে এই লেটাৰটো গড হওক বা ক্ৰুক এটা চেপ্টাৰ আছে মানে গম পাব জোনদাইতো আমাৰ টিচাৰ হয় জোনদাইতো একদম পুৰা অধ্যয়ন কৰি যায় মইতো ইমান বাৰু নকৰো কিন্তু হ'লেও আমি মানে কৰি যাওঁ কিন্তু অংকুৰে কৰিছে কিন্তু ধন্যবাদ মই গম পাইছোঁ বাকী এতিয়া ইনকাম ইউটিউবৰ পৰা কিবা এনেহেন মানে বহুতৰ প্ৰশ্ন থাকে ইউটিউবত অহাৰ লগে লগে মানে চবে সোধে যে কিবা এটা ইনকাম কৰছা নেকি কৰা নাই নেকি চবে এটা জানবা খোজে বাকী তোমালোকৰ বিষয়ে তুমি কি ক'বা ইনকাম কিবা পাইছ না এতিয়ালৈকে মইতো বহুত ইনকাম পালো এতিয়ালৈকে মোটামুটি গোটেইখিনি মিলি কেনে মোৰ হাতৰ পৰা এতিয়ালৈকে 10,000 নহয় মোটামুটি 15-20,000 টকা মান গেছি আহা নাই এতিয়ালৈকে ভৱিষ্যতলৈকে আহিব বুলি আশা আছে আৰু এনেহেন নহয় 2-এটা ভিডিঅ' কেতিয়াবা বনাবা যাওঁ যে মানে কিছুমানত মাতে এই তেতিয়া ক'বা 500 টকা কিবা টকা এনেকে দিয়ে আৰু সেইটোৱে মানে সেইটোৱে বহুত কিন্তু এটা কথা আমাৰ ইয়াতে ভাবে যে আমাৰ ইয়াতে ভিডিঅ' ইউটিউব কৰি আমাক এটা কথা কওঁ আমাক কিন্তু ষ্টাৰ্টিঙত বহুত ছাপোৰ্ট দিয়া নাই কিন্তু আজি ক'বাই লাগিব আমি নিজে কষ্ট কৰি উঠিছিলোঁ কিন্তু এতিয়াতো মই বাৰু নাই বাৰু আৰু এই অঞ্চলত ইউটিউব কৰি যদি ইনকাম কৰাটো ৰেভিনিউ জেনেৰেট কৰাটো তাকো আমেৰিকান পইচা ডলাৰ বহু কষ্ট বুলি ক'লো বহু কষ্ট অসমীয়া ভিডিঅ'ত এটাত বহুত বেছি ভিউজ আহিব লাগে তাৰ পিছতহে মানে $1 এটা গটাব পাৰি 10,000 না কি ভিউজত $1 সেইমান মানে ভিউজ পালে মানে সেই পায় $1 মানে বৰ্তমান ধৰক 88 rupees কিন্তু ব্ৰেকিং নিউজ এটা দিবা খুজিম যদি মানে পনাই বৰ্তমানলৈকে অহা নাই পইচা যদি মানে আহিবা পাৰে আৰু যদি মাইলষ্টনটো ফিল আপ হৈছে আৰু সেইটোৱে আৰু বৰ্তমানলৈকে একো ইউটিউবৰ পৰা অহা নাই এই 2-এটা কবাই গেলো বোলে দোকান এখনত কিবা ভিডিঅ' বনালো ইমান টকা নহয় দে অমুক 20,000 20 লাখ ইমান নাপাওঁ আমি ধৰি লওক 250 টকা 500 টকা সেইখিনি মান পাই অলপ চলপ কিবা পাওঁ চিনেমাৰ লগত মই এটা কথা যোগ কৰো চিনেমাই যিটো কৈছে যে 10,000 12,000 15,000 মান খৰচ এতিয়া সঁচা কথা কৈছে কিন্তু বেছিয়ে গেছে 10,000 নাই নাই এইটো আচলতে আমাৰ কেনে আমি যদি ৰিয়েলিটিত যদি থাক লৈ ভিডিঅ' নবনালো হয় তেতিয়াও আমাৰ এখিনি পইচা খৰচ গেল হয় আমি ক'বাত গেছো তেতিয়া হয়তো আমি যাবা লাগবা পাৰা মানে গেলো হয় কি জানি যদি আমি ইউটিউবত ভিডিঅ' বনাই নাথকিলেও হয় তাতে এটা কথা কওঁ আমি একদম লং ট্ৰিপ আজিলৈকে কৰা নাই হয়তো ভৱিষ্যতে কৰিম আমি যে কেদাৰনাথ হওক বা মানে যায় না এনেকে আমি বৰ্তমানলৈকে যোৱা নাই ইমান মানে ইনভেষ্ট কৰা নাই আৰু সেইটোৱে কম না কিছু মই এটা কথা কওঁ মই যিটো সময়ত ইউটিউব কৰিছো যিটো সময়ত কিজানি অংকুৰেও সেই সময়ত আৰম্ভ কৰা নাই সেই সময়ত এনেকুৱা আছিল যে অসমৰ যিমান বিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ থাকে চব কোনোবা এটা ঠাইত জমা হ'ব হৈ কিনে মিটআপ কৰে সেই মিটআপটো আজিকালি নোহোৱা হৈ গ'ল তাৰমানে আগতে যেনেকুৱা ধৰণে মিটআপ আছিল আজিকালি নোহোৱা হৈ গ'ল আজি মই মোটামুটি 2-3 বছৰে সেই মিটআপ বোলা শব্দটো শুনা পোৱা নাই কিন্তু সেই পিকনিকটো যাইছে না পিকনিকটো যাই থকা গৈছে এনেকে মানে পিকনিকটোত মিটআপ নহয় না নহয় পিকনিকটো পিকনিকে বাছ এনজয় কৰবা যায় খাবা যায় কিন্তু মই এনেহেন সময়ত সেই কৰিছিলো যি সময়ত মিষ্টাৰ ৰাজা চিনি পোৱা কিজানি আমি মিষ্টাৰ ৰাজা দাহঁতৰ লগত বা ডিম্পু দাহঁতৰ লগত বিকাশ দাহঁতৰ লগত একেলগে আমি মিটআপ কৰিছিলো গুৱাহাটীত বা এনেকৈ নলবাৰীত এনেকুৱা ধৰণে আমি মিটআপ কৰিছিলো বা সেই সময়ত এটা ইউটিউব চেনেল আছিল আছামিজ ফান মস্তি বুলি বিচিত্ৰ দা এতিয়া কিজানি সেইটো ইউটিউব চেনেল কিজানি নাই নে আছে সেইটো সেই আগৰ ইউটিউবৰ ক্ৰেজৰ নিচিনা বৰ্তমান 2025ত নাই নেকি নাই মানে এটা কথা কওঁ আগতে মানে ইউটিউবত ভিডিঅ' বনোৱা মানুহ কম আছিল এতিয়া তাৰমানে হাগুৰাৰ পৰা পাউদাৰৰ পৰা মুত্ৰাকলৈকে চব ইউটিউবতে সেইকাৰণে মানে তুমি যদি আজি যদি তোমাৰ যদি কোনোবা ঘৰত তাতে যদি তোমাৰ কোনোবা ঘৰত তাতে বা মই এটা চেনেল খুলিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা সেই বস্তুটো সেইটো আছিল মানে 2023-22 চন মানত সেইটো বেছি আছিল বৰ্তমান অলপমান কমছে মানে এই বস্তুৰ কি জানো এটা জেনেৰেশ্যনৰ এটা গেপছ এটা আহি যায় এটা সময়ত কেনেহেন আছিল যে
ইউটিউবৰ ভিডিঅ' লং ভিডিঅ'বিলাক শ্ব' আছিল তাৰপিছত যেতিয়া ইনষ্টাগ্ৰামৰ এটা ক্ৰেজটো হৈছিল নতুন জেনেৰেশ্যন যিখিনি যেতিয়া ইনষ্টাগ্ৰামত ধৰা ৰিলচ আপলোড কৰে ৰিলচ কৰা তেতিয়া শ্বৰ্টৰ এটা জমানা আহি গ'ল বৰ্তমান শ্বৰ্ট এতিয়া কিন্তু এটা ভাল কথা এতিয়া আৰু আহিছে কিন্তু লং নাই প্ৰথমতে টিকটকটো কম চলা নাছিল কিন্তু টিকটকটো টিকটক বা পাৰে কম্পেৰিজনত যদি চাবা যদি কিন্তু টিকটকটো আছিল তেতিয়াহে ৰিলটো হৈছিল কিন্তু ৰিলটোত মানে বেছি এংগেজ হৈছিল আগতে টিকটকত ইমান এটা নাছিল কিন্তু এতিয়া ৰিলটোত মানে বেছি হৈছে আৰু তাৰে মাজত এটা শুভ খবৰ দিব খোজো মানে আমি যিটো বৰ্তমান হোৱাটছআপ খুলি আছো বৰ্তমান ইউজ কৰি আছো সেইটোৰ সলনি আমাৰ ভাৰত চৰকাৰে আৰাতাই বুলি এটা এপ মানে সেই কৰিছে মুকলি কৰিছে অলৰেডি ময়ো সেইটো চলাই আছো মানে হোৱাটছআপৰ নিচিনা এপটো মানে মই কিন্তু বেষ্ট পাইছো এইটো বাকী কোনোবাই যদি সেই কৰিছে হা মানে হোৱাটছআপটোতো নহয় হোৱাটছআপটো আমেৰিকাৰ কিন্তু মানে যিটো আৰাতাই বুলি এপ আহিছে এইটো আমাৰ ডাইৰেক্ট নিজা সেইটো আৰু সেই থকা সেইটো ব্যৱহাৰ হ'ব পিছকলৈকে হয়তো হোৱাটছআপ বেনো হৈ যাব পাৰে পিছকলৈকে আমাৰ ভাৰতত বাকী এতিয়া তোমাৰ এতিয়া ফিউচাৰ প্লেন কি আছে ইউটিউবক লৈ আমাৰ ফিউচাৰ প্লেন বুলি একো নাই ভিডিঅ' বনাই যাম যেতিয়ালৈকে পাৰো বিয়া পাতিম চলি হ'ব বাছ তোমাৰ কি আছে সেইটোৱে ফিউচাৰ প্লেন বুলি ইমান একো নাই মানে ভিডিঅ' বনাই যাই আছো কণ্টেণ্ট যেতিয়া পাওঁ ভিডিঅ' বনাওঁ তাৰমানে কামতো ফকাচ দিব লাগে না অকলে যে ভিডিঅ' বনালেও নহ'ব না কাৰণ পইচাটোৰ কথা আহি পৰে কাৰণ ইমান আমাৰ বেকগ্ৰাউণ্ড ইমানো ঠিক নহয় তো সেইকাৰণে সেইটোৱে ক'ম আৰু ফিউচাৰ বুলি নাই যদি ইউটিউবে মানে নি থাকে তেতিয়াহ'লে যাই থাকিম আৰু যেতিয়ালৈকে ইউটিউব আছে তেতিয়ালৈকে অংকুৰ আছে চিন্ময় আছে জন্দা আছে আৰু এটা কথা কওঁ দে মই যে ক'লো বিয়া পাতিম কিবা কৰি মেলা খান মানে ক'লো হে এতিয়া বহুত দেৰি আছে বাকী জন্দা এটা মই কথা কওঁ দুটাই কম লাহে লাহে কৰিছো তুমি ইউটিউবৰ পৰা পেমেণ্ট পাইছিলা মই মিছা কথা নকওঁ ইউটিউবৰ পৰা মই পেমেণ্ট পাইছোঁ মোৰ $65 মানে ডলাৰটো হৈছিল তাৰপিছত মোৰ মানে যেতিয়া মানুহৰ বয়স যেতিয়া বাঢ়ি বাঢ়ি যাই থাকোঁ তেতিয়া ৰেচপনচিবিলিটিটো বেছি হৈ যায় দায়িত্বটো বেছি হৈ যায় যেনে গাড়ী এখন ল'লোঁ তাৰ EMI-টো দিব লাগে মোবাইল এটা ল'লোঁ তাৰ EMI-টো দিব লাগে এনেকৈ বহুত ঘৰৰো খৰচা দেউতাৰো অসুখ তাৰো মানে টেবলেট পাতি দিব লাগে গতিকে কোনোবা এটা চাইডত ইউটিউবটো মানে এৰি দিয়া বুলি ক'লে ভুল হ'ব যিটো এতিয়া আমাৰ আৱেগ ইউটিউবটো আমাৰ তেজতে থকা বুলি ক'ব লাগিব যিহেতুকে এতিয়া আমি পাগলা হৈ যাওঁ ইউটিউব বুলি ক'লে পাগলা হৈ যাওঁ তো এইটো আছে বাৰু আৰু সেইটো থাকবো আহিম আৰু মেট্ৰিকৰ টাইমত পুৰা একদম মই প্ৰথমতে কৈছো না মেট্ৰিকৰ টাইমত জন্দাৰ যিটো সেই থাকে সেইটো দিতে মানে সেই হয় ওলে আৰু এটা কথা কওঁ এই যিটো জন্দাই কলা অলপ আগতে কৈছিল যে লোকেল জাগাখিনি বা এই মানুহখিনি আমাক ছাপোৰ্ট কৰা নাছিল গতিকে কি তোমাক কৈছিল না তোমাক জাগা তোমাক ছাপোৰ্ট কৰা মানে কি তই কি বনি থাকা আগলা মানে কিছুমান থাকে না থাকে ডাউন দিয়া মানুহ বহুত থাকে কিন্তু তাৰে মাজত বহুতে কৈছে কৰি যায় এনে লগৰ বহুতে এনেকে কৈছিল মই নাম ল'বা লাগিব এতিয়া এসময়ত বনজিত আছিলে মোৰ লগৰ একজন বনজিতে মোক কৈছিল মই যেতিয়া তাৰমানে ভিডিঅ' বনাওঁ তেতিয়া মোক কয় তুই কি ভিডিঅ' বনাই আছা ফেচ কেম কৰি কিনে ভিডিঅ' বনাও বা ভালকে কথা গিলখান কো এনেকে বনলি এনে হ'ব বনজিতে সেই সময়ত মোক ছাপোৰ্ট কৰিছিল মানে মেইন মটিভেট কৰা মানুহজন বনজিত আছিল একদম সঁচা কথা বনজিতৰ নামটো মই ল'বা লাগিব যদি মোক সেই সময়ত যদি মানে এই উৎসাহটো যদি নেটলাক হয় তেনেহ'লে মই কি জানে আজি ইউটিউব কৰবা নললোৱে কাৰণ সেই সময়ত মই ইউটিউব কৰাৰ সময়ত যিটো লাজুকা অৱস্থাত আছিলো সেই লাজটো মোৰ ভাঙিছিল বনজিতে বাকী তোমাৰ হেনে কোনোবা মানুহ মোৰ সেনেহেন মানুহতো বহুত আছে তাৰে মাজত মোক ডাউন দিয়া মানুহ বহুত আছিল আমাৰ গাঁৱতো আছিল বোলে কি বনাই আছা এলাখান চিন্ময় যিটো কৈছি সেনেকুৱা মানুহে বহুত আছিল আৰু তাৰে মাজত আছে আৰু এনেকুৱা যে মোক বহুতে হেল্প কৰিছিল বনে যা কি হৈ চাওঁ সেনেকে আছিল আৰু নাম ক'ব মানে বহুত আছে আৰু সেনেকুৱা হেল্প কৰা মানুহ বাকী জন্দাক মোৰ মানে সেই আৰু মানে ধৰা আমি এখন ভিডিঅ' এটা গাঁৱৰ পৰা ওলাই আমাৰ মানে আমাৰ ষ্ট্ৰাগলটো বহুত বেছিয়ে হ'ব কাৰণ আমাক সহজতে কায়ো আঁকোৱালি ল'ব নিবিচাৰে আৰু নিবিচাৰাটো এটি স্বাভাৱিক কাৰণ কিয় অলৰেডি সেই সময়ত ভাল বাঘা ইউটিউবাৰে কাম কৰি আছে তাহাঁতৰ বাজেট বেছি তাহাঁতৰ কাম টাউন যাওঁ বুলিয়ে মানে বিদেশ যাব পাৰে যাওঁ বোলে ভাৰতৰ বিভিন্ন ঠাই যাব পাৰে যিটো আমাৰতো অকাতৰ বাহিৰত বুলি ক'ব লাগে এখোৱাতৰ কি মই নাইছিনো কিন্তু মোৰ সেইটো নাই এতিয়া এই বস্তুটোৰ কাৰণে কি হয় আমি অলপমান যদি ঘৰৰে কিছুমানে কয় কি খেতি দেখে থাকে আমাৰ উপায়ো নাই কিন্তু মানুহখিনি
কিন্তু মানুহখিনি পিছত কিন্তু ছাপোৰ্ট কৰিছে, গম পাইছে যে কিবা এটা কৰি আছে ল'ৰাটোৱে। অন্ততঃ আমিতো মদ বিৰি চাধা চিগাৰেট বা ভাং এইবিলাক খাইতো যোৱা খেলিতো আমিতো মানুহক অপকাৰ কৰা নাই। আমি কিবা এটা সমাজক কিবা এটা দিবা বিচাৰিছো, যিটো সেই সময়ত নিউজেও কাভাৰ কৰা নাছিল। আমাৰ সৰু সুৰা সভাবিলাক হওক বা যিবিলাক কিবা সমস্যা হওক, ৰাস্তাটোৱে সৰু সুৰা আমাৰ গাঁৱত, এইবিলাক বস্তুটো আমি কিন্তু দাঙি ধৰিছিলো। কিন্তু মানে সেই বস্তুটো সিনকে অলপকে আৰু লাগি থাকিলে হৈ যায় আৰু শেষত সৰুৰ পৰাই কিন্তু ডাঙৰ হয়। জুবিন দাই এটা কথা কৈছিল, কিন্তু শেষ বোলে শেষ নহয়, কিন্তু শেষৰ পিছতো কিন্তু আৰম্ভণি হয়। এটা কথা কওঁ, জুবিন দা আজি আমাৰ মাজত নহয় হা। জুবিন দাই যেতিয়া জীয়াই আছিল তেতিয়া কৈছিল, মৰাৰ পিছত জাষ্টিচ খুজি লাভ নাই, ন্যায় বিচাৰি লাভ নাই। ন্যায় বিচাৰি লাভ নাই মৰাৰ পিছত। তো আজি এইটোৱে হৈ আছে, খুজি আছো কিন্তু পোৱা নাই। বাকী এতিয়া জুবিন দাৰ কথা কলে আহিলো, যিহেতু এই চিন্ময় দাই মানে জুবিন দাৰ কাৰণে আমাৰ এই যিটো চিনেমা হল টিহুৰ গান্ধী ভৱন, তাত মানে এটা চিট এক্সট্ৰাকে বুকিং কৰি কিনে তাত জুবিন দাৰ ফটোখন লগতে এখন আমাৰ অসমীয়াৰ আৱেগ গামোচাখন লৈ কিনে সেই চিটখনত কেৱল জুবিন দাৰ কাৰণে মানে ৰাখি থৈ দিছিল। আৰু তাৰ ওপৰত মানে এটা মানে সৰু ভিডিঅ' এটা বনাইছিল। আৰু সেই ভিডিঅ'টোত, সেই শ্বৰ্টটোত 3 ছেকেণ্ড মান মানে এই পৰ্দাত যেন গান থাকে, গান বাজে ট্ৰেইলাৰৰ, সেই গানটোৰ মাত্ৰ এটা সৰু ক্লিপ দিছিল। আৰু তাত বহুত মানে নিউজ চেনেলে তেওঁক মানে এটা ভাল ওপৰলৈকে লৈ গৈছে বা ভাল কথাও বহুতে কৈছে। লগতে এজন মানুহে মানে ডাইৰেক্টলি এটা কথা কৈছে যে জান মানে এনেকে কৈছে গোটেই চিনেমা খানে উঠাই দিছে। তো তো সেইটো মানে এটা কথা যে গোটেইটো দিয়া নাই বা এটা 3 ছেকেণ্ডৰ মাত্ৰ ক্লিপ দিছে, তো ইমান হেড কৰি কিনে হয়তো কৈছে বা কিবা কৰি কিনে ভাবি কিনে কৈছে আৰু নিজৰ মগজুদি দি। তো তাৰে ওপৰত তুমি কি কবা? মই কি ক'ম, আচলতে বহুতৰে মানে মাথা গিলখান একে নহয় না। বহুতৰে মাথা গিলখান এনে নহয়। আমাৰ বা খাৰে দি বনাইছি, কাৰোবাৰ বা ঘেউ দি বনাইছি, কাৰোবাৰ বা নিমখে দি বনাইছি, এনেহেন। তো তেখেতৰ মাথাটো কিহে দি বনাইছি নাজানো, হয়তো ভালকে চালি জাৰি চাই কিনে কথাবিলাক ক'ব লাগে। মই আচলতে ভবা নাছিলো এনেকুৱা কিবা এটা হ'ব বুলি। মই যে নিউজত কিবা এটা আহিব, কিবা হ'ব, এনেকুৱা মই ভবাই নাছিলো। আচলতে মই বাছ নিজে ভিডিঅ' বনাও, মই নিজে দেখুৱাম, বাছ এইখিনিয়ে। মই এনেকৈ ভাবি কিনে বোলো এইখিনি কৰো আৰু জুবিন দাৰ নামত। কথা কম, তাতে কিন্তু দুইজন ল'ৰা কিন্তু তাতে কমেণ্ট কৰিছে যে এহাতক সেই কৰবা লাগে, এহাতৰ ভিউজৰ কাৰণে কৰে, এহাতৰ সেই কাৰণ কৰে। ভিউজৰ কাৰণে যাই কয়, মই কিয় কয় মই নাজানো। আচলতে অসমত মই ক'লো না, অসমত ইউটিউব কৰি ভিউজৰ কাৰণে পইচা কৰি মানে নাপয়া পইচা য'ত, এইটো মানে ডাঙৰ ইউটিউব এলেকাটো যদি আপোনালোকে ইমেইল কৰে, ডিম্পু দা হওক, বিকাশ দা হওক, আপোনালোকে যদি বিকাশ দা ডিম্পু দাহঁতে যদি দিবলৈ গম পাব যে নাপয় পইচা, বহুত কম পইচা পায়। এইবিলাক মানে নিজৰ এটা মন মানে ভাল লাগে, এটি কৰোঁতে এই কোনোবা আৰু বাইকত তেল খৰচ কৰি ইমান দূৰলৈকে যায়, আপোনালোকে ভাবে নেকি এইবিলাক ৰেভিনিউ উঠে? স্পনচাৰশ্বিপ যদি নাহে বিকাশহঁতৰ, বা আপোনাক সুধবা পাৰে কোনোবাই যে সোধে যে স্পনচাৰশ্বিপ যদি নাহে, ভিডিঅ'ৰ পইচাই দি ৰিভিনিউ দি ইমান পইচা নুঠে, বিশেষকৈ অসমীয়া চেনেলত চলবা নৰে। নৰে, অসম্ভৱ, নৰে, এইটো নৰে। আৰু মেইনলি মই আৰু এটা কুৱেশ্যন কৰো যে তোমালোকৰ ইনস্পিৰেশ্যন কাই, মানে কাৰ পৰা ইনস্পায়াৰ হৈ কিনে তোমালোকে ইউটিউবত আহিলা? মই ইনস্পিৰেশ্যন বুলি ক'ব লাগিলে ডিম্পু দাহঁতৰে ভিডিঅ' চালো, চাই কিনে বা বিকাশ দাহঁতৰ সেই সময়ত, তেতিয়া তাৰমানে সিহঁতৰ পৰা পাই কিনে এনেকুৱা হ'ল যে এনেকে পাৰি দেখো ভিডিঅ' বনাবা, চবে দেখো বনাই দেখো। তেতিয়া কিন্তু ইউটিউবৰ সংখ্যা কিন্তু কম আছিল। মই যেতিয়া 2018 নে 19 চনত মই ইউটিউবত আহিছিলো, তেতিয়া বহুত কম আছিল। আৰু 3জন নহয়, তেতিয়া ফুকন দা আছিল আমাৰ, তাৰপিছত ডিম্পু দা, বিকাশ দা, মিষ্টাৰ ৰাজা, তাৰপিছত এনেকৈ ভাস্কৰ দা আছিল, বিতুপন শইকীয়া দা আছিল, এনেকৈ বহুত আছিল। কিন্তু তথাপিতো তাৰে মাজত ময়ো কৰিছিলো, বহুতে কৰিছিল, আমি মিটআপ পাতিছিলো। কিন্তু সেই মিটআপতো বহুত কথা জানিব পাৰি, সেই মিটআপ আজিকালি তাৰমানে নোহোৱা হৈ গৈছে। আৰু মোৰ মেইন যদি কাৰ পৰা আহিছো বুলি যদি কওঁ, ডিম্পু দা বা বিকাশ দা, ইহঁতৰ পৰাই চাই কিনে আহিছো আৰু। বাকী তোমাৰটো কোৱা। মোৰ কওঁ, ময়ো মানে ডিম্পু দাৰ ভিডিঅ' চাইছিলো, আৰু তাৰপিছত বিকাশ দাৰ ভিডিঅ' বেছিকে চোৱা আছিলো। সেই সময়ত বিকাশ দাৰ যিটো জজ আছিল না, অল আছাম ৰাইডৰ পৰা আপোনাৰ মানে গোটেই মানে কৈছিল না সেইবিলাক, যিটো হাই হেল্ল' নমস্কাৰ বুলি দিয়ে মই মানে কেমেৰাটো লৈ ওলাই যাওঁ, এতিয়া হাই হেল্ল' নমস্কাৰ দিওঁ, মানে এনে নাছিলো আৰু। তো জজ এটা অত্যাধিক জজ আছিল সেই সময়ত। বৰ্তমান সেই জজটো দেখা পোৱা নাযায় বাৰু, অলপমান মানে সমস্যাবিলাক আহি যায় না। তো বিকাশ দা আৰু ডিম্পু দাই। বাকী আফ্ৰিকান ভালুকক কেনে লাগে? আফ্ৰিকান ভালুকো আছে বাৰু। আফ্ৰিকান ভালুক মানে বিকাশ দা আৰু ডিম্পু দাত কৰি পাছত আছে নেকি, মানে মানে তেখেতসকলৰ মানে কেটেগৰী বেলেগ আছিল না, প্ৰথমতে তাহাঁতৰ সেই আছিল কমেডি কেটেগৰী আছিল, তাৰপিছতে ব্লগ। কিন্তু এটা কথা কওঁ, যিখিনি কাম বৰ্তমান আফ্ৰিকান ভালুকৰ বেতাল আৰু নিপু দাই যিটো লেভেলত চাইকেল মাৰি হওক,
য'ত অ, ৰাইড সেইটো কৰি লাগিছে। আছে তাৰ মানে চেলুট দিব লাগিব আৰু যিখিনি কাম কৰি আছে তাৰ মানে আৰু আমাৰ যিটো নলবেইৰা আমাৰ ভাষা সেই নলবেইৰা ভাষাটোক লৈ ভিডিঅ' বনাই সেনেহেন ইউটিউবাৰ নাই নলবেইৰা ভাষাক লৈ ডাইৰেক্ট ভিডিঅ' বনাই Direct video বনাই। সেইটো নাই সেইটো আছে যদিও এতিয়া নতুনকে হৈছে অ নতুনকে অ, হৈছে নতুনকে কেইটামান হৈছে। মই সেইটো জানো ধৰক ভৰালি দা অ। ভৰালি দা হওক বা এওঁতো ডাইৰেক্ট আফ্ৰিকান ভালুকতে আছিল তাৰ প্ৰথমতে টিমটো টিমটোৰে নলবেইৰাই এতিয়াতো ভৰালি দা কিজানি আফ্ৰিকান ভালুকৰ পৰা সেই নাই, হ'ল নাই নাই, ডিছমিছ হৈছে এতিয়া তো নলবেইৰা ভাষাত তাৰ মানে ভিডিঅ' বনাবলৈ মানুহ যদি এটা কথা কওঁ কিন্তু তাৰে মাজত যদি আমাৰ মানে নলবাৰীত যদি ভিডিঅ' যদি ওপাৰ আছামৰ যদি মানুহে যদি চাই কি কৈ আছে একো বুজি পা নাই মই তাহোং মারব পাইকে পাইকে লিখিত আমার এবারে বেতালে তু নাই তাহাই এলাখান মারব ক'ত বুজি পাই হ'লেও কিন্তু বেতাল দা আৰু নিপু দা কিবা এটা ভাল লাগে ভাল লাগে বাকী যোনটা ইনস্পিৰেশ্যন সেয়ে মানে ডিম্পু দাদাৰ সেয়ে ডিম্পু দাদাৰ ভিডিঅ' গিলা বিকাশ দাদাৰ এনেকে সেইগিলাটো নেৰবাদা ভাল কাম কৰি থাকে তাহাৰ যিটো জোচ সেই জোচটো মানে পজিটিভ এটা এনাৰ্জি পায় সেইকাৰণে সেয়ে আৰু চিম্পুলকে বাকী এতিয়া অলপমান পাৰ্চনেল হ'ব বহুত চিৰিয়াছ কথা পাতিলো ভয়ে লাগছে টাইমটো কেইটা হ'ল নো? কাম চাই টাইম কেইটা? কেইমিনিট হ'ল ভিডিঅ'টো ভাই? আধা ঘণ্টা হ'ল নেকি? ধুনীয়া হৈছে বঢ়িয়া। ঠিকে আছে, লাগে আধা ঘণ্টা। পডকাষ্ট এটা আধা ঘণ্টাত লাগে এতিয়া মেইন এতিয়া মেইন কথাটো হ'ল কিবা লিখি আনছ নেকি ভাই টেনচন নেতা যদি এতিয়া ইউটিউবটো বেন হৈ যায় তো তোমাৰ নেক্সট ষ্টেপটো কি হ'ব মোৰ ছেকেণ্ড অপশ্যন আছে কি আছে মই যিহেতুকে লাইনৰ কাম কৰো উম। চলি যাব পাৰিম মই বৰ্তমান ইউটিউবৰ পৰা কিনো দেখা পাইছো মইতো চলিয়ে আছো না এই ডিম্পু দেজিন কৈছে ছেকেণ্ড অপশ্যন লাগে লাইফত মোৰ ছেকেণ্ড অপশ্যন আছে চেম কুৱেশ্যন না তো ইউটিউবটো যদি বেন হয় ইউটিউবে মোক 1 টকাও দিয়া নাই আজিলৈকে কিন্তু কাম কৰি আছো কিন্তু ইউটিউবটো বেন হলে ইউটিউবৰ মানে সেই হিচাপে এটা কিবা এটা হ'ব হয়তো কিবা এটা হ'ব আৰু তো সেইটোত কাম কৰিম মানে এৰি নেদওঁ আৰু সেইটোত যাম সেনে বাকী তোমাৰ এতিয়া নেক্সট প্লেন কি আছে ইউটিউবত কেতিয়াবা কাম বেক হ'ব না নিশ্চয় হাৰে মেট্ৰিক পৰীক্ষা আহি আছে তো মই কৈছো দেখোন বাকী একদম চিক্ৰেট কথা এটা আৰু গাৰ্লফ্ৰেণ্ড আছে না সেইটো আচলতে কি বুলি কওঁ কবা তাৰ মানে কিবা এটা ভাবি থলি হ'ল আছে তোমাৰতো কওঁ বৰ্তমান মই ডাল চিংগেল এটা গতিকে কোনোবা ধুনীয়া বুলি নকওঁ ছোৱালী চাইছে যদি মানে হবা পাৰে এইটো বন্ধ হৈছে তো তো মানে মাজতে অলপ কি বিজুতি বুলি কয় এইটো যান্ত্ৰিক বিজুতিৰ কাৰণে আমি ভিডিঅ'টো আনকাট কৰা মানে আনকাট ভিডিঅ'টো মানে কাট কৰিব লগা হৈ গ'ল কাৰণ মাইকটোত মানে চাৰ্জ হৈ গ'ল তো আমাৰ ছাৰক লগি পোনপটীয়াভাৱে প্ৰশ্ন গাৰ্লফ্ৰেণ্ড আছে নে নাই ছাৰ ডাইৰেক্ট গাৰ্লফ্ৰেণ্ড মানে চিটুৱেশ্যনশ্বিপত আছো কেতিয়াবা থাকা আন লাগে যদিও আমি এটা কথা কওঁ ইমান হাঁহি ফূৰ্তি কৰি আছো হাঁহি ফূৰ্তি কৰি থকা কথাবিলাক ওলাই আছে সেইকাৰণে আমি হাঁহি ফূৰ্তি কৰি আছো কিন্তু হাঁহি ফূৰ্তি কৰা এইটো এটা সেই নাই টাইম নহয় কিন্তু আমাৰ কথাক লৈ ওলাই যায় আৰু এইটো কোনেও যাতে বেয়াটো নাভাবে আৰু যিহেতু গোটেইকেইটা লগ হৈছোঁ ভালকৈ অলপমান কথা পাতিছোঁ একদম ফ্ৰীলি হিচাপে তো আপোনালোকে ইমান নাভাবিব যে জুবিনদাৰ কিবা এটা সেই চলি আছে তুহুনতে হাঁহি ফূৰ্তি কৰি আছা এনে নহয় আকৌ এটা কথা কওঁ মই লগতে আমি কোনো ধৰণৰ চেলিব্ৰিটি নহয় দিয়ক বা এইটো কওঁ আহক দক আমি কোনো ধৰণৰ আপোনালোকে নাভাবিব যে বৰ গোটেই পডকাষ্ট কৰিব লগা চলি আমি এনে চেলিব্ৰিটি নহয় আমি এনেই মানে আমাৰ মনৰ কথাটো জাৰ্ণিটো ক'লোঁ আমি এনেকৈ আলোচনা হোৱা নাই না কোনোদিন বহি এইবিলাকত নহয় আমাৰ তাৰে মাজত এটা কথা কওঁ এই ভিডিঅ'টো যদি ধৰা বহুত ভিউজ গুচি গ'ল বোলে আমিতো ভাবাই নাই আমিতো ভাবাই নাই আমি এনে বনাইছোঁ এনে জাষ্ট আমাৰ মনৰ কথাখিনি কিন্তু আমাৰ মনত সদায় এটা বস্তু কিন্তু সদায় আছে জাষ্টিছ ফৰ জুবিন সেইটো আছে সেইটো আছে আৰু ৰেকৰ্ডিংটো হৈছে না আছে তাৰে মাজত এটা কথা কওঁ মোৰ কথাখিনি ক'বা ৰৈ গ'ল যিজন মানুহে মোক তাৰমানে এইটো পষ্টটো কৰিলে এইটো কৰিব নালাগিছিল বা কমেণ্টত ফুৱাৰাই দিব লাগিছিল প্ৰথমতে হয়তো কিবা মেছেজ দিব পাৰিলে তো এইটো কি কৈছা ডাইৰেক্ট পষ্ট মাৰি ডাইৰেক্ট পষ্ট আৰু মোৰ এটা ৰিকুৱেষ্ট আছে এটা মেছেজ বাৰ্তা আছে ইয়াত চিন্ময় আছে অংকুৰ আছে এখন পুৰণা ইউটিউবাৰ যদিও মই বয়সত এহাতকৈ ডাঙৰ তথাপিতো মানে ইউটিউব জাৰ্ণিতে এহাৰ এক্সপিৰিয়েঞ্চটো বেছি বুলি মই ধৰিম এতিয়া চাবা এতিয়া বৰ্তমান আমি ইউটিউবৰ যে আছে আমাৰ ইয়াতে বিভিন্ন বহুত সমস্যা আছে আমি ইউটিউবৰ ফালৰ পৰা
কিবা সহায় কৰিব পাৰোঁ নেকি বিভিন্ন ধৰণৰ সমস্যা আছে কাৰোবাৰ ধৰা অসুখ বা কিবা বা কিছুমানক জৰুৰত হৈ আছে কাৰোবাৰ মঞ্চ এখন ছ'চিয়েল মিডিয়াৰ অলপ জৰুৰত হৈ আছে তাহাঁতক কিবা এটা কৰাৰ কাৰণে তাহাঁতক কোনো সুবিধা নাযায় মিডিয়াও ইংগে ঢুকি নাপায় কিছুমান জেগাত গতিকে সেনেকৈ যদি ভাল কাম কৰিব পাৰে যে নাহৰৰ গছ পুলি জুবিনদাৰ নামত বা আমাৰ টিহু ৰাস আহি আছে ৰাসত আমাৰ ইউটিউবৰ সেই মানে কিবা এটা কৰিব পাৰি নেকি মই হাতক সুধিছোঁ মানে এইটো মোৰ প্ৰশ্ন আৰু তো সেইটোতো ইবাৰে হৈয়ে আছে টিহুততো দোকান হ'বই তো গোটেই কথাই মিলি নাকি দোকানটো সেইটোতো বাৰু এটা ব্যক্তিগতটো আহি সেইটো ব্যক্তিগত সামাজিকভাৱে যিটো সামাজিক মাধ্যম যিটো কয় সমাজৰ এটা মাধ্যম যিটো কিন্তু ইয়াৰে মাজত যিহেতু কলাক দোকানৰ কথা তো আমি মানে টিহুত এখন দোকান দি আছোঁ আৰু সেই দোকানৰ কিবা অলপ অংশ দি আমি কেইটামান বা একদম একজেক্টলি নকওঁ যে আমি ইমানটা দিম ইমান কৰিম আমি লাভৰ কিছু অংশ আমি জুবিনদাৰ নামত গছপুলি ৰুম গছপুলি আৰু এইখন দোকান আমি ইউটিউবৰ ফালৰ পৰাই এইখন দোকান আমি ভাবিছোঁ যে আমি ইউটিউবৰ কাৰণে যিখিনি পাওঁ আমি লাভৰ কিছু অংশ আমাৰ কাৰিকৰো থাকোঁ গোটেইখিনিক দি লৈ যিখিনি অংশ অলপ পাওঁ সেই অংশটো আমি জুবিনদাৰ নামত কিবা এটা প্ৰচেছ ভাবিম আৰু মই দায়িত্বটো দিছোঁ চিন্ময় তাৰে পাছত মই এটা কথা কওঁ যে যিহেতুকে কিবা নহয় কিবা এটা কৰা যাব মোৰ যিটো ভিডিঅ' আছিল সেইটোৰ তলত কমেণ্ট আছিল কেইজনমানে কমেণ্ট দিছিল যে যদি সেই চিটটোত জুবিনদাক নবহাই কোনোবা যদি মানে পইচা নথকা মানুহক যদি জুবিনদাৰ চিনেমাখন যদি দেখুৱাল হয় সেইটো ভাল এটা হেৰি কৰিছে মই পিছলৈকে চেষ্টা কৰিম যদি বলে বুদ্ধি যদি এইখিনি যদি পাৰোঁ পিছলৈকে 2 বা 3 জনক মই দেখুৱাব চেষ্টা কৰিম মই নিজৰ ফালৰ পৰা এইটো মতামতটো ভাল দিছে ঠিকে আছে হয়তো চিন্ময় জুবিনদাক দেখুৱাইছে এতিয়া নেক্সট কাৰোবাক দেখুৱা সেইটো ভালে কৈছে বাৰু ঠিকে আছে আৰু এটা কথা কিন্তু জুবিনদাই এই আজি 30 বছৰ ধৰি প্ৰথমটো 1992 চনত অনামিকা কেছেটখন আহিল জুবিনদাৰ যে এই যিটো দীঘলীয়া যিটো যাত্ৰা সেই যাত্ৰাটোৰ কিন্তু আমি একদম জন্মৰ পৰা কিন্তু জুবিনদাৰ প্ৰতিটো মুহূৰ্তত আমি জুবিনদা আমাৰ যিটো ব্লাডত যিটো আছে আমাৰ ডিএনএত কিন্তু জুবিনদা আছে আৰু সেই জুবিনদাৰ কাৰণে যদি কোনোবাই যদি চকী এখন ৰাখিছে কোনোবাই যদি জুবিনদাৰ নামত কিবা এটা কৰিছে এইটো মইতো নহয় বুলিয়ে কওঁ বালাতকেও তলত মানে একোৱে নহয় জুবিনদা আমাক অসমীয়াক যিমানখিনি দিছে দিনে ৰাতি কাম কৰি যিমানখিনি দিছে এইটোতো একদম জুবিনদাই নিজে কৈছে টকা বনোৱা মেচিন হিচাপে বৰ্তমান আনকি এটা কথা কওঁ জুবিনদাই বহুতে গম নাপায় এইটো কথা নাগৰাৰ নাম পৰ্যন্ত মানে গাইছে মই সিদিনাখন শুনিছোঁ এইটো বহুত আগতে মানে কি কওঁ আৰু নাগৰাৰ নামটো গাই কিনে কৈছে জীৱনত মই এনেকে গাবা নোৱাৰোঁ আৰু জুবিনদাৰ যিটো এতিয়া আমাৰ যিটো নতুন জেনেৰেশ্যন আছে উত্ৰাৱল মানে কিছুমান থাকে না মানে এই বস্তুটো মানে জুবিনদাৰ পৰা শিকিছোঁ যে আমি সহজ সৰল হ'ব পাৰি আমি মানুহক সহায় কৰা সেইটো কিন্তু জুবিনদাৰ পৰা আমি শিকিছোঁ আৰু কাকো খাতিৰ নকৰা যিটো আমি যদি আমাৰ কোনো মন্ত্ৰী এম এল এ নাই আমি যদি কিবা এটা ক'ব লাগে ভাই জুবিনদাই ৰজাৰ লগত নাছিল সদায় ৰাইজৰ লগত আছিল আৰু সাধাৰণ মানুহখিনিক জুবিনদাই বেছি গুৰুত্ব দিছিল কাৰণ ডাঙৰ মানুহৰ লগতো চব লাগি থাকে কিন্তু সাধাৰণ মানুহৰ লগত কোনে লাগি আছে এইটো বস্তু চাব আচৰিতকে কণমানিৰ পৰা একদম বৃদ্ধজনকলৈকে কিন্তু জুবিনদাৰ ফ্ৰেণ্ড সেই বস্তুটো কিন্তু আচৰিত সেইটো আচৰিত তাৰে মাজত এটা কথা কওঁ যে আমাৰ কেনেহেন হৈছে এতিয়া যিটো ন্যায়ৰ ক্ষেত্ৰত আমি ন্যায় কৰিব পৰা নাই এতিয়া ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আগে মিঠাতেল চাউল দালি এলাখান দিলি নহ'ব জুবিনদাক ন্যায় দিব লাগিব সিদিনাখন শুনছোঁ এটা পোষ্ট পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ হিমন্ত বিশ্ব ছাৰৰ এটা পোষ্ট পাইছোঁ যে ডিচেম্বৰলৈকে কিবা ন্যায়ৰ কিবা এটা পাইছিলোঁ আৰু যদি সেইটো হয় তো বহুত বেছি ভাল লাগিব সোনকালে যিমান পাৰে সিমান কৰক যাতে এনেকুৱা নহয় যে ইলেকশ্যনৰ পিছত ন্যায়টো দিম কাৰণ ইলেকশ্যনৰ পিছত যদি ন্যায় যদি দিব যায় ভোট এটাও নাপাব সেইটো সঁচা কথা নাপায় ভোট বাকী এই ভিডিঅ'টো এই পডকাষ্টটো যি বুলি কয় আপোনালোকে কওক বাকী শেষত কি ক'বা গোটেইকেইটাই শেষত কি ক'ম তুমি সদায় ভিডিঅ' দিয়া কৰা মই দিম আহিম নহয় কাৰণ 1 বছৰৰ মূৰত ভিডিঅ' এটা দিলি তোমাক কি কেইটা তোমাৰ তাৰমানে তুমি শ্বেয়াৰ কৰিব লাগিব মই এটেণ্ডেঞ্চ দিছোঁ মানে মই আছোঁ যেন তো দিয়া কৰা আৰু শেষত ভাল লাগিল ধুনীয়াকৈ জীৱনত এনেহেন এটা পডকাষ্ট বুলি ক'লোঁ এনেহেন একো কৰি পোৱা নাছিলোঁ এক্সপিৰিয়েঞ্চটো কোৱা কেনে লাগিল নাই ভাল লাগছে নিজৰ মনৰ ভাৱ কিছুমান প্ৰকাশ কৰিব পাৰিছোঁ যিবিলাক কথা ঘৰতো কিছুমান ক'ব নোৱাৰি বা এনেকৈ বন্ধুবৰ্গৰ মাজত একেলগে লগ হৈ কিনে অন্তৰ খুলি কিনে যিটো কথা কোৱা বুলি কয় সেইখিনি আজি মানে পূৰা একদম উলিয়াই দিছোঁ আৰু বাকী লাষ্টত প্ৰথম মনদীপ না তোমাৰ নাম তো মনদীপ ভাইটিক মই বহুত ধন্যবাদ দিছোঁ কাৰণ জীৱনৰ প্ৰথম পডকাষ্ট ভাই বহুত বস্তু কিছুমান বস্তু আমি কওঁ নাযায় না সেনেকৈ মানে কেমেৰাৰ আগত তো
তোমাৰ ভিডিঅ'ত ক'লোঁ আৰু তো যিখিনি মোৰ পৰা মানে মই শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো চাইছা না তো একদম মানে কি ক'ম আৰু মনদি বেগ ছাবস্ক্ৰাইব কৰি দিয়া বাকী লাষ্টত জন্দা লাষ্টত জন্দা মই জুবিনদাৰ নামেদিয়ে ক'ম মানে জুবিনদাৰ ন্যায়টো আমাক লাগে অতি অতি সোনকালে লাগে আৰু ৰৈ বিনালেখনো চাব লাগে সেইটো ষ্টাৰ্টিঙত কৈছে শেষতো ক'লোঁ আৰু মানে কি মনত যিবিলাক মানে কি আছিল কিবা যদি মনত যদি কিবা গধুৰ আছে কিবা কথা যদি ক'ব লগা মানে আজি ধুনীয়াকৈ ক'লোঁ তোমাৰ চেনেলৰ জৰিয়তে আশা ৰাখিছোঁ তুমি ভিডিঅ'বিলাক কণ্টিনিউ কৰি ৰাখা আশীৰ্বাদ আছে আৰু কিবা যদি নক'ব লগা যদি কিবা যদি অজানিতে কিবা ভুল কথা কৈছোঁ মানে আমি মানে ক্ষমা কৰি মানে এটা সঠিক ৰাস্তা এটা দেখুৱালে ভাল পাম যে এনেকৈ নহয় ভাইটি এনেকৈ কওঁ বা এনেকৈ নহয় দাদা এনেকৈ ক'ব লাগে তো সেইখিনি আৰু আমি সৰু মানুহ ভাই কি কওঁ আমি গোটেইকেইজনে বৰ্তমান ক'ব গ'লে সৰু তো আমাক আপোনালোকে ভুলটো দেখাই দিয়ক সেইটো মানে সেইটোৰ ওপৰত মানে কোনো ধৰণৰ এনে একশ্যন ল'ব নালাগে সেইটো ভুলটো আমাক দেখে দিয়ক যে এইটো নকৰবি এইটো ভুল সেইটো দেখে দিয়ক আপোনালোকে একশ্যন কৰিব নাযাব বোলে জৰা কেছ দি উৰা এই নহয় ন পাৱাৰত থাকিল বুলি এগলাখান কৰে নেকি সেইটোৱে বাকী কেমেৰাৰ পিছত আমাৰ এজন ব্যক্তি আছে নমস্কাৰ তুমি মোবাইলটো ল এতে থাকক বাকী তুমি কি ক'বা বাকী ভাল লাগিল গোটেইকেইটাই কি ক'বা বাকী ভাল লাগিল তুমি এনেকৈ আগলৈ কামখিনি কৰি যাওঁ ভাল কাম কৰি যাওঁ ধন্যবাদ লাষ্টত এটা কথা ভাবছোঁ যিহেতুকে আমাৰ জুবিনদাৰ নামতে গোটেইখিনি সেই হৈ গ'ল তেতিয়া জুবিনদাৰ মায়াবিনী গীতৰ কিছু মানে অংশ গোটেইকেইটাই গাই শেষ কৰোঁ আমি আৰু একেলগে ভালকৈ হৈ আছে না ৱাইডত আছে না বস্তুটো ৱাইডত ডাইৰেক্ট হ'বাৰ নাই কিন্তু ডাইৰেক্ট হ'বাৰ নাই কাটবা লাগব এনে তুমি কাটবাই লাগব কাটি দিয়া কাটি দিওঁ গাইছ ৱাইডত লৈ তো এতিয়া আমি গোটেইকেইজনে মায়াবিনী গানটো এবাৰ লাষ্ট জুবিনদাক খোৱাই কিনে জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জয় জুবিন দা সকলোৱে ভিডিঅ'টো কমেণ্টত লিখি দিব তো 1 2 3 মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে ৰৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু জয় জুবিন দা জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই বাই